এক্সাৰচাইজ 3.1 9 নম্বৰৰ 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে। যদি a to the power 4 plus b to the power 4 equal to 14 a square b square, তেন্তে দেখুওৱা যে log whole into a square plus b square equal to log a plus log b plus 2 log 2, য'ত a b greater than 0, মানে a b কি হ'ব পজিটিভ। ইয়াৰ proof আমি কি দিয়া আছে তো লিখি লও, given a to the power 4 plus b to the power 4 equal to 14 a square plus b square। এটা আমি কেনেদৰে লিখিব পাৰোঁ, a square whole square plus b square whole square। কারণ আমি 2 আর 2 পূরণ করলে কি পাম 4, a to the power 4 পাম প্লাস 2 into 2 b to the power 4, 2 into 2 কি পাম 4, b to the power 4 equal to 14 a square। তো প্লাস নহয়, এইটো পূরণ হ'ব, মানে b square, 14 a square b square, 14 a square b square। এতিয়া আমি কি কৰিব পাৰোঁ, ইফালে a square আমি কি কৰিম, এইটো a square plus b square a plus b whole square ফৰ্মুলাত ৰাম। এতিয়া কি কৰিব লাগিব, a square plus b square whole square। আমি a squareটোক a বুলি ধৰি ল'লে আৰু b squareটোক b বুলি ধৰি ল'লে আমি কি পাওঁ, a square plus b square। আমি যদি ইয়াতে আৰু 2 plus 2ab কৰিব পাৰোঁ, তেতিয়াহ'লে এইটো কি কৰিব পাৰোঁ, a square plus b square whole square a plus b whole square ফৰ্মুলাত নিব পাৰোঁ। গতিকে আমি কি কৰিম, ইফালে 2ab মানে a ঠাইত কি আছে a square প্লাছ b ঠাইত কি আছে b square, এনেকৈ প্লাছ কৰি দিছোঁ। আকৌ আমি সিফালে আকৌ কি কৰিম, সোঁফালেও প্লাছ কৰিম। আমি একফালে সমান চিহ্নৰ একফালে প্লাছ কৰিলে আমি আনফালেও প্লাছ কৰিব লাগে, এইটো নিয়ম। গতিকে ইফালে কি আছে a square 14 a square b square, আমি ইফালে 2a square plus b square যোগ কৰিছোঁ, ইফালেও কি কৰিম 2a square plus b square যোগ কৰিম। এতিয়া কি হ'ব, এইটো a square plus b square plus 2ab ফৰ্মুলা মতে আমি কি কৰিব পাৰোঁ, a square plus b square to whole square লিখিব পাৰোঁ। whole square equal to 14 a square b square plus 2a square b square কি হ'ব, 14 plus 2 কিমান হ'ব 16 a square plus b square। এতিয়া a square plus b square whole square equal to আমি এইটো কি লিখিব পাৰোঁ, 4ab whole square। আমি কেনেকৈ পাওঁ, যদি আমি 4ক স্কুৱেৰ কৰোঁ 16 পাম আৰু a স্কুৱেৰ পাম, b স্কুৱেৰ কৰিলে b স্কুৱেৰ পাম। সেইকাৰণে আমি 4ab 16 a স্কুৱেৰ b স্কুৱেৰটো 4ab হোল স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। এতিয়া আমি দুয়োপক্ষে বৰ্গমূল ল'লে কি হ'ব, স্কুৱেৰটো কেঞ্চেল হৈ যাব। কি লিখিব পাৰোঁ, a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইকুৱেল টু 4ab। ওপৰত যিটো স্কুৱেৰ আছিলে এই দুটা কেঞ্চেল হৈছে, কাৰণ আমি দুয়োপক্ষে কি লৈছোঁ বৰ্গমূল। দুয়োপক্ষে বৰ্গমূল লৈ এতিয়া আমি কৰিম দুয়োপক্ষে ঘাতাংক ল'ম। এতেকে দুয়োপক্ষে ঘাতাংক লৈ আমি পাওঁ, কি পাওঁ, দুয়োপক্ষে ঘাতাংক ল'লে কি হ'ব, লগ a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইকুৱেল টু লগ 4ab। দুয়োফালে কি লৈছোঁ আমি লগ, মানে ঘাতাংক। এতিয়া কি হ'ব, এইটো এনেকৈ থাকিব দিম, বাওঁফালতো লগ a স্কুৱেৰ প্লাছ b স্কুৱেৰ
এইটো আমি সূত্ৰৰ মতে কেনেকৈ লিখিব পাৰোঁ লগ 4 প্লাছ লগ এ প্লাছ লগ বি এনেকৈ লিখিব পাৰোঁ। এইটো এটা সূত্ৰ আছে, সূত্ৰটো কি আছিলে আমাৰ সূত্ৰটো আছিলে লগ এ এম এন হ'লে কি লিখিব পাৰোঁ লগ এম এ প্লাছ লগ এন এ এনেকৈ লিখিব পাৰোঁ এইটো সূত্ৰ মতে। এতিয়া লগ এ স্কুৱেৰ প্লাছ এতিয়া লগ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু লগ যিটো 4 আছে আমি এইটো কি লিখিব পাৰোঁ 4 টু স্কুৱেৰ প্লাছ লগ এ প্লাছ লগ বি ইমপ্লাইজ লগ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু কি লিখিব পাৰোঁ আমি সূত্ৰ মতে কি লগৰ সূত্ৰ মতে কি হয় 2 লগৰ আগত আহি যায় মানে 2 লগ আৰু যিটো মান আছিলে এতিয়া থাকে 2 লগ 2 প্লাছ লগ এ প্লাছ লগ বি লগ বি এতিয়া আমাক যেনেকৈ প্ৰমাণ কৰিব দিছিলে সেনেকৈ সজাই ল'ম, নসজালে হ'ব তো আমি সজাই দিয়া আছোঁ লগ এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইকুৱেল টু আমাৰ কি আছিলে লগ এ যিটো আমি মাজত আছে এইটো প্ৰথমত লিখিছোঁ প্লাছ লগ বি লাষ্টটো ছেকেণ্ড লিখিছোঁ আৰু প্লাছ যিটো প্ৰথমত আছে এইটো লাষ্টত লিখিছোঁ মানে প্ৰশ্নত যেনেকৈ দি আছে সেনেকৈ সজাই লৈছোঁ। এনেকৈ এই লাইনটো নিলিখিলেও হ'ব, আমি ডাইৰেক্টলি লিখিব দিব পাৰোঁ প্ৰুফ বুলি। এইটো লিখিলে একো নাই, আমি এইটো কি লিখিম প্ৰুফ। এইটো প্ৰমাণ হ'ল, আমি সমান পাইছোঁ, এইটোৱে প্ৰমাণ কৰিব লগা আছিলে, গতিকে এইটো কি লিখি দিবা প্ৰুফড, নিলিখিলেও হ'ব প্ৰুফড। 9 নম্বৰ 7 নম্বৰটো কি দিছে এক্স ইকুৱেল টু লগ চি বি ৱাই ইকুৱেল টু লগ এ চি জেড ইকুৱেল টু লগ বি এ হ'লে এক্স ৱাই জেডৰ মান উলিওৱা। সলিউশ্যন গিভেন কি দিয়া আছে কেইটা লিখিলোঁ গিভেন এক্সৰ মান দিয়া আছে এক্স ইকুৱেল টু লগ চি বি টু 1 নম্বৰ সমীকৰণ দিয়া, আকৌ ৱাইৰ মান কি দিয়া আছে ৱাই ইকুৱেল টু লগ এ চি এইটো 2 নম্বৰ সমীকৰণ, আকৌ জেড ইকুৱেল টু লগ বি এ এইটো 3 নম্বৰ সমীকৰণ। এতিয়া নাও সমীকৰণ তিনিটাক পূৰণ কৰিম। 1 নম্বৰ সমীকৰণ, 2 নম্বৰ সমীকৰণ আৰু 3 নম্বৰ সমীকৰণ। 3 নম্বৰ সমীকৰণ পূৰণ কৰি আমি কি পাওঁ যিটো আমাৰ সমীকৰণৰ বাওঁফালে থকা ৰাশিবোৰ আমি বাওঁফালে পূৰণ কৰোঁ আৰু সোঁফালে থকা ৰাশিবোৰ সোঁফালে পূৰণ কৰোঁ। গতিকে বাওঁফালে কি আছে আমাৰ এতিয়া এক্স ৱাই জেড, আমি সমান চিহ্নৰ বাওঁফালেই এক্স ৱাই জেডক পূৰণ কৰিম। আকৌ সোঁফালে কি আছে, সোঁফালে যিবোৰ আছে আমি সোঁফালেই পূৰণ কৰিম, এইটো এটা নিয়ম হয়। কি আছে লগ চি বি ইনটু লগ এ চি ইনটু লগ বি এ, এইটো আমাৰ এটা ফৰ্মুলা আছে। এইটো মানে প্ৰতিক্ৰম ল'লে কি হয় 1/, আমি যদি লগৰ মানটো তলত লিখোঁ আমাৰ কি হয় বি আৰু চিৰ মানটো পৰিৱৰ্তন হৈ যায়, মানে বিৰ মানটো চিৰ ঠাইত যাব, চিৰ মানটো বিৰ ঠাইত আহি যাব। গতিকে কি হ'ব লগ চিটো ওপৰত আছে তলত হৈ যাব আৰু বিটো ওপৰত গুচি যাব ইনটু লগ এ চি ইনটু লগ বি
এ এইটো আমাৰ এটা ফৰ্মুলা হয়। এতিয়া কি হ'ব, এইটো পূৰণ হৈ আছে লগ এ চি বাই লগ বি চি, লগ বি চি ইনটু কি আছে মোৰ লগ বি এ ইকুৱেল টু, এইটো আমাৰ এইটোৰ কাৰণে এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হৈছে লগ এ এইটো এম বাই লগ এন এ ইকুৱেল টু কি পাওঁ আমি লগ এন এইটো আমাৰ ফৰ্মুলা আছে। এই ফৰ্মুলা মানে লগৰ বেছ দুটা যদি একে হয় আমি লগ এম বাই এন লিখিব পাৰোঁ। লগ এম আৰু লগ এন একেলগত লিখি দিব পাৰোঁ। গতিকে আমাক এইটো দিয়া আছে, আমি এইটোক এনেদৰে লিখিব পাৰোঁ। মানে ওপৰত কি আছে লগ এ আৰু তলত কি আছে বি, মানে বেছটো উঠাই দিম। গতিকে কি হ'ব লগ এ আৰু লগ বি ইনটু লগ বি এ। আকৌ আৰু এটা আমাৰ ফৰ্মুলা আছে যে লগ এ বি ইনটু লগ বি এ, মানে প্ৰথম লগটোৰ যিটো এ বি যিটো বেছ আৰু ভেলু আছে, এইটো দ্বিতীয় লগটোৰ যদি উল্টা পাল্টা হৈ থাকে, মানে যদি ইয়াতে বিটো বেছ হৈ আছে এটো ভেলু হৈ আছে, যদি নেক্সটটোত কি হ'ব বিটো বেছটো ভেলু হৈছে আকৌ এটো বেছ হৈ গৈছে। এনেকৈ থাকিলে আমি কি পাওঁ, এইটো 1 পাওঁ। এনেকৈ থাকিলে আমি সূত্ৰ মতে কি পাওঁ 1 পাওঁ। গতিকে কি হ'ব এক্স ৱাই জেড ইকুৱেল টু 1। এই 1টো আমি কেনেকৈ পাইছোঁ, সূত্ৰ মতে পাইছোঁ। এক্স ৱাই জেড কি পাইছোঁ আমি ইকুৱেল টু 1। এইটো কেনেকৈ পাইছোঁ, সূত্ৰ মতে আমি এইটোৱে প্ৰমাণ কৰি দিছিলে। হেঞ্চ প্ৰুভড।